জুবিনৰ মানুহ নাই বুলি ভাবিছিল, কিন্তু আমাৰ ইয়াতে জুবিনৰ মানুহ বহুত আছে। হেমন্ত বিশ্ব শৰ্মাই ভাবিছিল বাক্সা জিলাৰ মানুহ নাই, কিন্তু জুবিনক আমি বহুতে ভাল পাওঁ। কিন্তু চামখানু মহন্তৰ সিদ্ধান্তক গুৰুত্বক ফাঁচি লাগে। এটাই যিমান ইয়াত আছিল, যিমান গোটেই মাহে হাঁহি হাঁহি জুবিনক বাধ্য কৰাইছে পানীত সোমাব। কিছু সময় এই মুহূৰ্তত যেহেতু কাৰাগাৰ বাক্সা যি জিলা কাৰাগাৰ আছে তাত সোমোৱাই দিয়া হৈছে আৰু এই মুহূৰ্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মই একাংশ লোক আছে, কি ক'ব ইয়ালৈ যে আনিছে, কি ক'ব বাইদেউ? আপোনালোকে ইয়াত যিখন কাৰাগাৰ আছে তালৈ লৈ অহা হৈছে, কি কৰিব এটা খুবেই খালো তাক ইমান ধুনীয়া জেলত কিয় আনিব লাগে? তাহাঁতো পচা জেলত যোগ্য না, য'ত মানে একো লেট্ৰিন নাই, বাথৰুম নাই, গা ধুব নাপায়, পচি পকা যি ভৰব লাগে সেনেকুৱা জেলত হ'ব লাগিছিল। ইমান নতুনকৈ ধুনীয়া বনাই জেলখন কিয় আনিব লাগে? আমাৰ কি মানুহটোক মাছি দেখাইতে, তাহত কি মানুহক মাছি ভাবছি না একবাৰ? কি মানুহটোক মাৰি পেলাই বুদ্ধি কৰি অসমত মানে ছিংগাপুৰত লৈ যায় মাল্লা মৰম কৰি, আৰু অনুৰাগী বিলাকে চুবা গেলি চুবা নেদে, দৈলে দৈলে ঠেলে দে। আজি কোনে মাল্লাক? তাহুনেতো মাল্লা। অনুৰাগী মৰমতহে চুবা যায়, মৰমত একবাৰ জুবিনৰ হাতখন চুবা যায়, হাতখন চুবা নেদে। হেমন্তই বাক্সা জিলাত জুবিনৰ মানুহ নাই বুলি ভাবিছিল, কিন্তু আমাৰ ইয়াতে জুবিনৰ মানুহ বহুত আছে। হেমন্ত বিশ্ব শৰ্মাই ভাবিছিল বাক্সা জিলাৰ মানুহ নাই, কিন্তু জুবিনক আমি বহুতে ভাল পাওঁ। কিন্তু চামখানু মহন্তৰ সিদ্ধান্তক গুৰুত্বক ফাঁচি লাগে। এটাই যিমান ইয়াত আছিল, যিমান গোটেই মাহে হাঁহি হাঁহি জুবিনক বাধ্য কৰাইছে পানীত সোমাব। জুবিনে নুনুমে এনেকৈ ভাগৰত আছে, নুমা আৰ্চিখনে এজনকে পালৈ লৈ যোৱাচোন, এই দূৰলৈ লৈ যোৱাচোন, পানীত দূৰত দিবা দে। বিচি খুৱাই লৈছে, খুৱাইলে মানে পানীত পৰিলে তেতিয়া ৰিপৰ্টত পানীত পৰা হলব। তেতিয়া ৰিপৰ্টত পানীত পৰা হলব। বিচাৰো সিদ্ধাৰ্থৰ কাৰণে চামখানুক ফাঁচি লাগে। যি মূল গেট আছে সেই গেটৰ এই দৃশ্য দেখাব খুজিম।